চলাইছোঁ চাওক মোৰ মানে এই বিশিং জিপিত খালি অলপ ধুবুৰীৰ পৰা আহিলে নাও দি আহি অলপ বাইক চাইক চলে গাড়ী চলে আৰু সেইফালে তিনিটা নতুন জিপি আহিছে ৰাৱাটাৰী শালকাটা আৰু বাউচকাটা তাতে দুটা জিপিত বাইক চলে বাকী দুটা আৰু এটা তিনিটা বাদে বাকী 7টা জিপিত বাইক গাড়ী একো নচলে নাৱেৰে যাব লাগে বহুত কষ্ট খোজকাঢ়ি যাব লাগে মানে এটা জিপি তিনিটা টুকুৰা পৰাৰচৰ জিপি নীলক্ষীয়া জিপি মুঢ়াখাৱাৰ জিপি ফুলকাকাটা জিপি এই জিপিবিলাক এটা চৰো নহয় মানে এটা পঞ্চায়ততে 3টা চৰ তেনেকুৱা অৱস্থা আৰু আজি দেখা গৈছে আপুনি চাওক এইটো মানে আইডিয়া নহয় মানে মই চেষ্টা কৰি আছোঁ সকলো ৰাইজৰ এবাৰ মৰম আশীৰ্বাদ ল'বলৈ মানে মই মিটিং কৰি কেইজন মানুহক পাম আৰু 10টা পঞ্চায়ত সকলোৰে মিটিং কৰি সকলোৰে লগত কথা পতা সম্ভৱ নহয় সেইকাৰণে মই ভাবিছোঁ মিটিং য'ত পাম য'ত মিটিং নাপাম মই ৰাইজৰ লগত ঘৰে ঘৰে গৈ দেখা কৰি আশীৰ্বাদ লোৱাৰ চেষ্টা কৰি আছোঁ চাওক মই 10টা জিপিৰ অলৰেডি 8টা জিপি ঘূৰিলোঁ 9টা জিপি ঘূৰিলোঁ এটা জিপি বাকী আছে মই 100% কনফিডেন্স ইনশাল্লাহ জিকিম চাওক ভুৱা প্ৰতিশ্ৰুতিৰে মই ৰাজনীতি কৰিবলৈ অহা নাই এজন জিলা পৰিষদৰ সদস্য হ'লে মই কিমানখিনি উন্নতি কৰিব পাৰিম সেইটো চাব লাগিব এতিয়া যদি মই কওঁ যে চৰত মই ৰাস্তা বনাই দিম বা 4 লাইন বনাই দিম সেইটোতো ক'ব নোৱাৰোঁ মই চেষ্টা কৰিম মানে দুখীয়া ৰাইজৰ হৈ যাতে বিপদৰ সময়ত মই তেওঁলোকৰ আগত থিয় দিব পাৰোঁ আৰু যিখিনি সমস্যা আছে কেনেকৈ সমাধান কৰিব পাৰোঁ চৰকাৰৰ লগত আলোচনা কৰি যি কি ধৰণে হওক মই চেষ্টা কৰিম 100% মই চেষ্টা কৰিম